পাহাৰৰ একা বেকা ৰাস্তাইদি আজি আমি পুৱাই যাত্ৰা আৰম্ভ কৰোঁ শ্বিলঙলৈ বুলি। আৰু আমাৰ আজি ডেষ্টিনেশ্যন আছিলে বুলছ ট্ৰেক। তাত আহি পায়ে আমি মানুহবোৰৰ হাতে হাতে এনেকৈ এডাল লাঠি দেখিলোঁ। আচলতে পাহাৰ বগাবলৈ এনেকৈ এডাল লাঠিৰ প্ৰয়োজন, গতিকে আমিও এডাল হাতে হাতে লাঠি লৈ আমাৰ লক্ষ্যস্থানলৈ যাত্ৰা আৰম্ভ কৰি দিওঁ। আচলতে এনেকুৱা এটা জেগাত ট্ৰেকিং কৰিলেহে গম পোৱা যায় যে আমি কিমান আনফিট। এই 1-1.5 ঘণ্টা ট্ৰেকটোতে আমি ফেফাই জোফাই প্ৰায় অৱস্থা বেয়া। ৰাস্তাত যে কিমানবাৰ ৰখিলোঁ তাৰো কোনো হিচাপ নাই। কিন্তু যেতিয়া আহি এই লোকেশ্যনটো দেখিলোঁহি সকলো ভাগৰ পাহৰি পেলালোঁ। আৰু চাওকচোন কিমান ধুনীয়া। এনেদৰে কিছু সময় আমি বুলছ ট্ৰেকৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ। আৰু প্ৰায় আন্ধাৰ হ'বই হ'ল, গতিকে বেলি ডুবাৰ লগে লগে আমিও আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু চাওকচোন কেইটামান সৰু সৰু ল'ৰাই কেনেদৰে কাগজৰ বাকচ বজাই গান গাই আছিলে, তাকে দেখি আমিও অলপ